কলিনা টাইমেদলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এক বিগ পলিটিকেল আপডেট লৈ আহিছো। বিন্নাকান্দিত এইবাৰ পুনৰ আক্ৰমণাত্মক হৈ পৰিছে বদৰুদ্দিন আজমল লুৰিণজ্যোতিৰ বিৰুদ্ধে। বদৰুদ্দিন আজমলে কৈছে যে মুছলমানৰ এক নম্বৰ শত্ৰু হৈছে লুৰিণজ্যোতি গগৈ, গতিকে অজাপৰ পৰাজয় বিন্নাকান্দিত নিশ্চিত বুলি নিৰ্বাচনী প্ৰচাৰৰ মাজতে আক্ৰমণাত্মক হৈ বদৰুদ্দিন আজমলে লুৰিণজ্যোতিৰ বিৰুদ্ধে এই মন্তব্য কৰি কৈছে যে লুৰিণজ্যোতিৰ নাও এইবাৰ বিন্নাকান্দিত ডুবাবলৈ সাজু আছে বদৰুদ্দিন আজমল। লৈছো এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং। লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে বদৰুদ্দিন আজমলৰ হুংকাৰ, এক প্ৰকাৰ প্ৰতিদ্বন্দ্বী অজাপৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে বদৰুদ্দিন আজমল। লুৰিণজ্যোতি গগৈ মুছলমানৰ এক নম্বৰ শত্ৰু বুলি মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। বিন্নাকান্দি সমষ্টিত নাও ডুবাই দিয়াৰ হুংকাৰ আজমলৰ। অজাপৰ নাও ডুবাবলৈ সাজু আছে এতিয়া বদৰুদ্দিন আজমল। লুৰিণজ্যোতিয়ে 22 লাখ মুছলমানৰ ওপৰত আপত্তি দৰ্শাইছিল। লুৰিণজ্যোতিৰ পূৰ্বৰ মন্তব্যক এতিয়া স্মৰণ কৰি বদৰুদ্দিন আজমলে এই মন্তব্য কৰিছে যে লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে বদৰুদ্দিন আজমলে। বিন্নাকান্দিত এতিয়া বদৰুদ্দিন আজমলৰ AIUDF দল আৰু এফালে লুৰিণজ্যোতিৰ অজাপৰ মাজত এখন বৃহৎ প্ৰতিদ্বন্দ্বিতামূলক যুঁজ হোৱাৰ আশংকা দেখিবলৈ পোৱা গৈছে, কিয়নো লুৰিণজ্যোতি গগৈ মুছলমানৰ এক নম্বৰ প্ৰতিদ্বন্দ্বী বুলি মন্তব্য কৰিছে এতিয়া বদৰুদ্দিন আজমলে। লুৰিণজ্যোতি গগৈয়ে মুছলমানৰ বিৰুদ্ধে আপত্তি দৰ্শাইছিল পূৰ্বতে, গতিকে লুৰিণজ্যোতি গগৈয়ে পূৰ্বতে যিদৰে মুছলমানৰ বিৰুদ্ধে আপত্তি দৰ্শাইছিল, গতিকে মুছলমান সংখ্যাগৰিষ্ঠ এই বিন্নাকান্দি সমষ্টিত এতিয়া লুৰিণজ্যোতি গগৈয়ে কোনো কাৰণত ভোটাৰৰ মন জয় কৰিবলৈ সক্ষম নহয় বুলি নিশ্চিত হৈছে বদৰুদ্দিন আজমল। আৰু লুৰিণজ্যোতিৰ অজাপৰ বিপৰীতে বদৰুদ্দিন আজমলৰ AIUDFে বিন্নাকান্দি সমষ্টিত দখল কৰিবলৈ সক্ষম হ'ব বুলি এক প্ৰকাৰ দাবী উত্থাপন কৰিছে। লুৰিণজ্যোতিৰ নাও ডুবাবলৈ বিন্নাকান্দিত এক প্ৰকাৰ সাজু হৈ উঠিছে বদৰুদ্দিন আজমল। নিৰ্বাচনী প্ৰচাৰৰ মাজতেই বদৰুদ্দিন আজমলে লুৰিণজ্যোতি গগৈক উদ্দেশ্যি কৰিছে এই মন্তব্য যে মুছলমানৰ এক নম্বৰ শত্ৰু হয়, মুছলমানৰ এক নম্বৰ প্ৰতিদ্বন্দ্বী হয় বিন্নাকান্দি, য'ত মুছলমান সংখ্যাগৰিষ্ঠ লোকৰ বসতি প্ৰধান অঞ্চল। গতিকে এনে অৱস্থাত লুৰিণজ্যোতিৰ অজাপ দলে বিন্নাকান্দিত নিৰ্বাচনী যুঁজত নামি পৰাজয়ৰ সন্মুখীন হ'ব লাগিব। আৰু ইয়াৰ বিপৰীতে AIUDFৰ বদৰুদ্দিন আজমলৰ AIUDFে বিন্নাকান্দিত বিজয়ৰ ধ্বজা উৰুৱাবলৈ সক্ষম হ'ব বুলি আশাবাদী বদৰুদ্দিন আজমল। আৰু এইবাৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে লুৰিণজ্যোতি গগৈক উদ্দেশ্যি কি মন্তব্য কৰিছে বদৰুদ্দিন আজমলে, বদৰুদ্দিন আজমলৰ ভাষ্য আছে, আমি আগবঢ়াবলৈ চেষ্টা কৰিম। 100% লুৰিণজ্যোতি বিৰুদ্ধ হ'ব। লুৰিণজ্যোতি মুছলিম বিৰোধী, আমাৰ মাইনৰিটি মানুহৰ বিৰোধী। লুৰিণজ্যোতিয়ে 22 লাখ আমাৰ মানুহৰ ওপৰত আপত্তি দিছিল এই টাইমত, আৰু এইটোৰ ওপৰত আমাৰ হাজাৰ হাজাৰ লাখ লাখ মহিলাসকল নিজৰ বাল বাচ্চা লৈ বৰাকৰ পৰা এটাকে মাইক বন্ধ কৰক, এই মাইক বন্ধ কৰক না, মাইক বন্ধ কৰক। এইটো হৈছে আজি যে কণ্ট্ৰেক্টে, যে প্ৰাৰ্থীয়ে আমাৰ ইয়াত বিন্নাকান্দিত টিকেট লৈ আহিছে, লুৰিণজ্যোতিৰ টিকেট লৈ আহিছে, আমাৰ বিন্নাকান্দিত মুছলমানে মুছলিম ৰাইজে সুধিছে আপুনি আমাৰ দুশ্মনৰ টিকেট আনিছে আৰু আমাৰ ভোট লাগে, কেতিয়াবা হ'ব নোৱাৰে। নাও আমি ডুবাই দিম, লুৰিণজ্যোতিৰ নাও আমি ডুবাই দিম। লুৰিণজ্যোতিৰ আমাৰ এক নম্বৰ শত্ৰু, এইটো কাৰণে আমি এটাও ভোট নিদিওঁ। আমি যিসকল নিৰপেক্ষ আছে, তালা চাবি, এইটো আজমল চাবে আহিছে, শিক্ষা আছে, শান্তি আছে, প্ৰগতি আছে, মহিলাৰ শিক্ষা আছে, নাৰী শিক্ষা আছে, ডক্টৰ বনাই আছে, এই সব পাৰ্টি আমাৰ লাগে। আমি এইবাৰ বিন্নাকান্দিৰ মানুহে ডিচিশ্যন লৈছে, আমি চোৰ ডাকাতৰ লগত নাযাওঁ, মুছলিম দুশ্মনৰ লগত আমি নাযাওঁ, এইটো বিন্নাকান্দিৰ মানুহে ডিচিশ্যন। 100% লুৰিণজ্যোতি বিৰুদ্ধ হ'ব। লুৰিণজ্যোতি মুছলিম বিৰোধী, আমাৰ মাইনৰিটি মানুহৰ বিৰোধী। লুৰিণজ্যোতিয়ে 22 লাখ আমাৰ মানুহৰ ওপৰত আপত্তি দিছিল এই টাইমত, আৰু এইটোৰ ওপৰত আমাৰ হাজাৰ হাজাৰ লাখ লাখ মহিলাসকল নিজৰ বাল বাচ্চা লৈ বৰাকৰ পৰা এটাকে মাইক বন্ধ কৰক, এই মাইক বন্ধ কৰক না, মাইক বন্ধ কৰক। এইটো হৈছে আজি যে কণ্ট্ৰেক্টে, যে প্ৰাৰ্থীয়ে আমাৰ ইয়াত বিন্নাকান্দিত টিকেট লৈ আহিছে, লুৰিণজ্যোতিৰ টিকেট লৈ আহিছে, আমাৰ বিন্নাকান্দিত মুছলমানে মুছলিম ৰাইজে সুধিছে আপুনি আমাৰ দুশ্মনৰ টিকেট আনিছে আৰু আমাৰ ভোট লাগে, কেতিয়াবা হ'ব নোৱাৰে। নাও আমি ডুবাই দিম, লুৰিণজ্যোতিৰ নাও আমি ডুবাই দিম। লুৰিণজ্যোতিৰ আমাৰ এক নম্বৰ শত্ৰু, এইটো কাৰণে আমি এটাও ভোট নিদিওঁ। আমি যিসকল নিৰপেক্ষ আছে,
তালা চাবি এইটো আজমল সাহেবে আহিছে শিক্ষা আছে শান্তি আছে প্রগতি আছে মহিলার শিক্ষা আছে নারী শিক্ষা আছে ডক্টর বানাই আছে এই সব পার্টি আমার লাগে আমি এইবার বিন্না গান্ধীর মানে ডিসিশন লৈছে আমি চোর ডাকাতৰ লগত নাযাওঁ মুসলিম দুশ্মনৰ লগত আমি নাযাওঁ এইটো বিন্না গান্ধীৰ মানুহে 100% লুৰিণজ্যোতিৰ বিৰুদ্ধে হ'ব লুৰিণজ্যোতি মুসলিম বিৰোধী আমাৰ মাইনৰিটি মানুহৰ বিৰোধী লুৰিণজ্যোতিয়ে 22 লাখ আমাৰ মানুহৰ ওপৰত আপত্তি দিছিল সেই টাইমত আৰু এইটোৰ ওপৰত আমাৰ হাজাৰ হাজাৰ লাখ লাখ মহিলাসকল নিজৰ বাল বাচ্চা লৈ বৰাবৰ পৰা এটাকে মাইক বন্ধ করো মাইক বন্ধ করো না মাইক বন্ধ করো এইটো হৈছে আজি যে কন্ট্রাক্টে যে প্রার্থীয়ে আমার ইয়াত বিন্না গান্ধীর টিকেট লৈ আহিছে লুৰিণজ্যোতিৰ টিকেট লৈ আহিছে আমার বিন্না বান্ধীর মুসলমানে মুসলিম রাইজে খুদিছে আপুনি আমার দুশ্মনের টিকেট আনিছে আর আমার ভোট লাগে কেতিয়াবা হ'ব নোৱাৰে নাও আমি ডুবাই দিম লুৰিণজ্যোতিৰ নাও আমি ডুবাই দিম লুৰিণজ্যোতিৰ আমাৰ 1 নম্বৰ শত্ৰু এইটো কাৰণে আমি এটাও ভোট নিদিওঁ আমি যিসকল নিৰপেক্ষ আছে তালা চাবি এইটো আজমল সাহেবে আহিছে শিক্ষা আছে শান্তি আছে প্রগতি আছে মহিলার শিক্ষা আছে নারী শিক্ষা আছে ডক্টর বানাই আছে এই সব পার্টি আমার লাগে আমি এইবার বিন্না গান্ধীর মানে ডিসিশন লৈছে আমি চোর ডাকাতৰ লগত নাযাওঁ মুসলিম দুশ্মনৰ লগত আমি নাযাওঁ এইটো বিন্না গান্ধীৰ মানুহে 100% লুৰিণজ্যোতিৰ বিৰুদ্ধে হ'ব লুৰিণজ্যোতি মুসলিম বিৰোধী আমাৰ